আন প্ৰান্তৰ লগতে তেজপুৰৰ ঐতিহাসিক জ্যোতিভাৰতী আৰু বিহগুৰিৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়তো ৭৪তম শিল্পী দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। শিল্পী দিৱসৰ এই সাংস্কৃতিক অনুষ্ঠানত প্ৰথমে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৰুণা হাজৰিকাই সকলোকে আদৰণি জনায়। আজিৰ এই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰি মহান শিল্পীগৰাকীয়ে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা বিশদ অৱদানৰ বিশেষ ব্যাখ্যা আগবঢ়ায়। অভিনৱ খেলা কৰা ৰূপান্তৰৰ শিল্পী তুমি ৰূপৰ কোঁৱৰ, জনতাৰ শিল্পী তুমি জ্যোতিপ্ৰসাদ। তুমি বহিৰ্বিশ্বলৈ গৈ শিল্পী মনেৰে অসমীয়া আইলৈ চোৱা, অসমীলৈ আহি অসমীৰ কৃষ্টি বহিৰ্বিশ্বলৈ নিয়া। ৰূপান্তৰৰ শিল্পী তুমি ধন্য জ্যোতিপ্ৰসাদ, ৰূপান্তৰৰ শিল্পী তুমি ধন্য জ্যোতিপ্ৰসাদ। ১৪ বৰ্ষতে শোণিত কুঁৱৰী লিখি প্ৰৱেশ কৰিলা তুমি শিল্পী জগতত। জয়মতী ছবি কৰি বাট দেখুৱালা অসমীয়া চলচ্চিত্ৰ জগতত, আৰু বিশ্বক দেখুৱালা অসমীয়া যুৱকৰ গুণ প্ৰতিভা। কীৰ্তন দশমৰ প্ৰকাশৰে খ্যাত হৰিবিলাসৰ বংশত কিৰণময়ী পৰমানন্দৰ ক্ষণজন্ম পুত্ৰ তুমি। আলোকপথৰ যাত্ৰী আৰু জ্যোতিৰ প্ৰতিৰূপী তুমি জ্যোতিপ্ৰসাদ। প্ৰণিপাত 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 জনাও শতবাৰ হে জ্যোতিপ্ৰসাদ, প্ৰণিপাত জনাও তোমাক শতবাৰ। আশীষ কৰা হে মহান শিল্পী পৃথিৱীৰ, তোমাৰ আলোকৰে আলোকিত হওক যেন শত শত অসমৰ নৱপ্ৰতিভাৰ, শত শত অসমৰ নৱপ্ৰতিভাৰ। আমি এখন সভা আৰম্ভ কৰিছিলোঁ আৰু সভাত এটা জ্যোতি সংগীতৰ দ্বাৰা আৰম্ভ কৰা হৈছিলে। আমাৰ কলেজৰে ৩য় বাৰ্ষিকৰ ছাত্ৰী তেওঁ সকলোকে আপ্লুত কৰি তুলিছিলে এই জ্যোতি সংগীতৰ দ্বাৰা। আৰু এই জ্যোতি সংগীতৰ ভাৱধাৰাৰ বিষয়ে বহলভাৱে আমাৰ মাজৰে থকা যিজন ছাত্ৰ তেওঁ বিশদভাৱে দাঙি ধৰিলে। আৰু সেই অনুষ্ঠানতে আমি মনোজ বৰাৰ দ্বাৰা প্ৰস্তুত আৰু সূৰ্য হাজৰিকাৰ দ্বাৰা সম্পাদিত যিখন ৰূপান্তৰৰ জ্যোতিপ্ৰসাদৰ বিষয়ে যিখন তথ্যচিত্ৰ আছিলে সেইখন আমি আজি ইয়াত সকলোৱে উপভোগ কৰিলোঁ। আৰু সেইখন আমাৰ মাজত মনোজ বৰাদেৱে আগবঢ়াই দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পৰিৱেশন কৰিব খোজা গীতটো মোৰ দেউতা প্ৰয়াত চৌধুৰীয়ে ফোন কৰিছিলে, সেই গীতটিকে মই পৰিৱেশন কৰিছোঁ। আজি জাগ্ৰত ভাৰতৰ পোহৰৰ গানে গানে, আজি জাগ্ৰত ভাৰতৰ পোহৰৰ গানে গানে